শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত এগৰাকী শিক্ষকৰ ভূমিকা অপৰিসীম। তেনে এক উদাহৰণ প্ৰতিফলিত হ'ল অসমৰে এখন বিদ্যালয়ত। এখন বিদ্যালয়ৰ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিছে একাংশ শিক্ষকে। বিদ্যালয়ত নাই বিষয় শিক্ষক। তথাপিও 100% উত্তীৰ্ণেৰে গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনে। শিক্ষকতা কেৱল এক বৃত্তি নহয়, ই সুনাগৰিক গঢ়া কাৰিকৰ। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত শিক্ষকৰ হাততেই থাকে। ব্ৰিটিছৰ দিনত ছয়দুৱাৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ গমিৰি অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন। উচ্চতৰ মাধ্যমিক এই বিদ্যালয়খনত নাই এগৰাকীও বিষয় শিক্ষক। এনে পৰিস্থিতিৰ মাজতো সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণেৰে গৌৰৱান্বিত হ'ল এই বিদ্যালয়খন। আমি অতিশয় আনন্দিত হৈছোঁ যে আমাৰ বিদ্যালয়খনে এই বছৰৰ হায়াৰ ছেকেণ্ডেৰী যি ফাইনেল সেই পৰীক্ষাত 100% উত্তীৰ্ণৰ হাৰ হৈছে। তাৰ ভিতৰত আমাৰ 6গৰাকীয়ে প্ৰথম বিভাগ, লগতে 2গৰাকীয়ে ষ্টাৰ নম্বৰ পাইছে। তাৰ লগে লগে আমাৰ বাকী সকলো ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু মাত্ৰ 5জনে তৃতীয় বিভাগ লাভ কৰি পেলাই আমাক এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। অৱশ্যে এই ক্ষেত্ৰত আমাৰ অনুভৱ যদিও বৰ ভাল, তথাপিও আমি এটা কথা ক'বই লাগিব, আমাৰ বিদ্যালয়খনে 2021 চনতে হায়াৰ ছেকেণ্ডেৰীৰ মৰ্যাদা লাভ কৰিলে। কিন্তু আমি অতি দুখেৰে কওঁ যে আমাৰ বিদ্যালয়খনত আজিলৈকে আমাৰ চৰকাৰে এজনো বিষয় শিক্ষক এতিয়ালৈকে নিয়োগ কৰা নাই। আমাৰ বিদ্যালয়ৰ যিসকল স্নাতক শিক্ষক আছে সেইসকলেই যথেষ্ট কষ্ট কৰি 4, 5, 6, 7টা ক্লাছ কৰি দৈনিক তেখেতসকলে এই শিক্ষাদান কৰিছে। আৰু ইয়াৰ যোগেদি সেয়েহে আমি অতিশয় আনন্দিত হৈছোঁ। আমাৰ এইখিনি যিখিনি আমাৰ ৰিচোৰ্চ আছে, এই ৰিচোৰ্চখিনিৰ পৰাই আমি ভাল ফল পাবলৈ সক্ষম হৈছোঁ। হাইস্কুলত নিয়োজিত স্নাতক শিক্ষকসকলে পাঠদান কৰিবলগীয়া হয় উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক। উল্লেখ্য যে বৃহত্তৰ গমিৰি অঞ্চলত 1963 চনতেই প্ৰতিষ্ঠা কৰা এই বিদ্যালয়ক 2021 চনত চৰকাৰীভাৱে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰে। তথাপিও শিক্ষা বিভাগে এজনো বিষয় শিক্ষক নিযুক্তি নিদিলে বিদ্যালয়খনত, যাৰ ফলশ্ৰুতিত বিদ্যালয়খনত নিযুক্ত স্নাতক শিক্ষকসকলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলগীয়া হয়। আনকি বিদ্যালয়খনৰ অধ্যক্ষ সঞ্জীৱ গগৈ আৰু উপাধ্যক্ষ কেশৱ শৰ্মায়ো বিভাগীয় কাম-কাজ কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ পাঠদান দিবলগীয়া হয়। 800গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 15গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাদান দি বিদ্যালয়খনৰ সফলতাৰ ধাৰা বৰ্তমানলৈকে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। ইফালে বিষয় শিক্ষক অবিহনেই উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হোৱাৰ গৌৰৱ লাভ কৰা বিদ্যালয়খনত বিষয় শিক্ষক নিযুক্তি দিয়াৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনালে বিদ্যালয়খনৰ অধ্যক্ষ সঞ্জীৱ গগৈ আৰু উপাধ্যক্ষ কেশৱ শৰ্মাই। যে এইবছৰ 2026 বৰ্ষৰ হাই ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে সুন্দৰভাৱে সফলতা লাভ কৰিছে। আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। এইটো আমাৰ বিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে এইটো এটা 100% উত্তীৰ্ণ আমি ফলাফল লাভ কৰিছোঁ। এইটো আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ কথা, আনন্দৰ কথা। আমাৰ এইবাৰ টোটেল পৰীক্ষাৰ্থী আছিল 39গৰাকী। 40গৰাকী আছিল, তাৰে এগৰাকীয়ে পৰীক্ষাৰ মাজতে শাৰীৰিক অসুস্থতাৰ কাৰণে পৰীক্ষা দিব নোৱাৰিলে। গতিকে 39গৰাকী পৰীক্ষাৰ্থী 39গৰাকীয়ে উত্তীৰ্ণ হৈছে। তাৰে প্ৰথম বিভাগত 6গৰাকী উত্তীৰ্ণ হৈছে। তাৰে 2জনে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, দুটা বিষয়ত লেটাৰ নম্বৰ সহ। বাকী 28গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 5গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আমি
সমূহ ইয়াৰ বাবে সকলো ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ নিজস্ব যি প্ৰচেষ্টা তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিদ্যালয়ৰ শিক্ষকসকল যিসকলে যথেষ্ট কষ্ট কৰি এই ফলাফলত নিজৰ নিজৰ অৰিহণা আগবঢ়াইছে। কষ্ট কৰি বুলি এইকাৰণেই কৈছোঁ যে আমাৰ বিদ্যালয়খন যদিও উচ্চতৰ মাধ্যমিকলৈ মানে উন্নীত হৈছে, কিন্তু চৰকাৰীভাৱে এটা উন্নীতকৰণ কৰা হৈছে যদিও আমি আজি কোপতি কোনো ধৰণৰ বিষয় শিক্ষকৰ নিযুক্তি লাভ কৰা নাই আমাৰ বিদ্যালয়ত। ইয়াৰ বাবে যি আন্তঃগাঁথনিৰ প্ৰয়োজন, সেই আন্তঃগাঁথনিও আমি এতিয়ালৈকে পোৱা নাই। আমাৰ বিদ্যালয়ৰ যিসকল গ্ৰেজুৱেট শিক্ষক, বেছিসকলেই পষ্ট গ্ৰেজুৱেট ডিগ্ৰী সম্পন্ন, তেখেতসকলকে আমি উচ্চতৰ মাধ্যমিক শাখাত পাঠদানৰ কাৰণে আমি নিযুক্ত কৰোঁ আৰু তেখেতসকলে আমাৰ এই অনুৰোধ বা আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই যথেষ্ট উৎসাহেৰে নিজৰে ল'ৰা ছোৱালী বুলি ভাবি ল'ৰা ছোৱালীখিনিক পাঠদান কৰি আহিছে আৰু তেওঁলোকে কষ্ট কৰিছে। তাৰে ফল আমি এইবাৰ বৰ ধুনীয়াকৈ লাভ কৰিছোঁ। গতিকে আপাহতে আমি সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আমি চৰকাৰলৈ এটা বিনম্ৰ আহ্বান অনুৰোধ জনাওঁ যাতে আমাৰ এই বিদ্যালয়সমূহ যিসমূহ হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হৈছে চৰকাৰী বিধি অনুসৰি, এই বিদ্যালয়সমূহত যাতে অনতিপলমে বিষয় শিক্ষকসমূহ নিযুক্তি দিয়ে। কাৰণ আমাৰ দৰে ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যাবৰ কাৰণে অসুবিধা হয়। বহুতো দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী ইয়াত অধ্যয়ন কৰি আছে। গতিকে তেওঁলোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যাতে এই ব্যৱস্থাটো গ্ৰহণ কৰে, তাকে মই অনুৰোধ জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।